গোৱালপাৰাৰ দুধনৈত বন্যহস্তীৰ উপদ্ৰৱ উপৰতলাৰ শালনিজাৰত হাতীৰ আক্ৰমণত নিহত হৈছে এজন আৰু মৃত লোকজন মাছ জাখিলি শিঙিজানি গাঁৱৰ মন্টু নাথ বুলি জানিব পৰা গৈছে। নিশা মন্টুসহ 4জন লোক গৈছিল অঞ্চলটোত মাছ মাৰিবলৈ। পুৱতি নিশা এটা বন্যহস্তীয়ে হঠাতে আক্ৰমণ কৰে লোককেইজনক আৰু আন 3জন লোকে হাতীটোৰ পৰা নিজকে ৰক্ষা কৰে যদিও মৃত্যু হয় মন্টু। লোককেইজনৰ 2খন মটৰচাইকেলো ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে হাতীয়ে। ঘটনাস্থলীত উপস্থিত হৈছেগৈ বন বিভাগৰ লোক। যোৱাকালি সন্ধিয়া ৰাতিপুৱাৰ লগে লগে এটা হাতী আহি গ'ল, এশৰীয়া হাতী। হাতীটো দেখা পালে একজনে দেখা পালে কল আৰু মানুহকে আছিল। কল হ'লে আমি ডাউলটো পাৰ হৈ ৱালটা পিতাল হাতীটো পিতাৰ পিছত তাক ধৰি পেলাল, বাগৰি কৰিল, ধৰি পেলাল। আৰু গোৱালপাৰাৰ দুধনৈত বন্যহস্তীৰ উপদ্ৰৱ উপৰতলাৰ শালনিজাৰত হাতীৰ আক্ৰমণত নিহত হৈছে এজন আৰু মৃত লোকজন মাছ জাখিলি শিঙিজানি গাঁৱৰ মন্টু নাথ বুলি জানিব পৰা গৈছে। নিশা মন্টুসহ 4জন লোক গৈছিল অঞ্চলটোত মাছ মাৰিবলৈ। পুৱতি নিশা এটা বন্যহস্তীয়ে হঠাতে আক্ৰমণ কৰে লোককেইজনক আৰু আন 3জন লোকে হাতীটোৰ পৰা নিজকে ৰক্ষা কৰে যদিও মৃত্যু হয় মন্টু। লোককেইজনৰ 2খন মটৰচাইকেলো ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে হাতীয়ে। ঘটনাস্থলীত উপস্থিত হৈছেগৈ বন বিভাগৰ লোক। যোৱাকালি সন্ধিয়া ৰাতিপুৱাৰ লগে লগে এটা হাতী আহি গ'ল, এশৰীয়া হাতী। হাতীটো দেখা পালে একজনে দেখা পালে কল আৰু মানুহকে আছিল। কল হ'লে আমি ডাউলটো পাৰ হৈ ৱালটা পিতাল হাতীটো পিতাৰ পিছত তাক ধৰি পেলাল, বাগৰি কৰিল, ধৰি পেলাল। আৰু গোৱালপাৰাৰ দুধনৈত বন্যহস্তীৰ উপদ্ৰৱ উপৰতলাৰ শালনিজাৰত হাতীৰ আক্ৰমণত নিহত হৈছে এজন আৰু মৃত লোকজন মাছ জাখিলি শিঙিজানি গাঁৱৰ মন্টু নাথ বুলি জানিব পৰা গৈছে। নিশা মন্টুসহ 4জন লোক গৈছিল অঞ্চলটোত মাছ মাৰিবলৈ। পুৱতি নিশা এটা বন্যহস্তীয়ে হঠাতে আক্ৰমণ কৰে লোককেইজনক আৰু আন 3জন লোকে হাতীটোৰ পৰা নিজকে ৰক্ষা কৰে যদিও মৃত্যু হয় মন্টু। লোককেইজনৰ 2খন মটৰচাইকেলো ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে হাতীয়ে। ঘটনাস্থলীত উপস্থিত হৈছেগৈ বন বিভাগৰ লোক। যোৱাকালি সন্ধিয়া ৰাতিপুৱাৰ লগে লগে এটা হাতী আহি গ'ল, এশৰীয়া হাতী। হাতীটো দেখা পালে একজনে দেখা পালে কল আৰু মানুহকে আছিল। কল হ'লে আমি ডাউলটো পাৰ হৈ ৱালটা পিতাল হাতীটো পিতাৰ পিছত তাক ধৰি পেলাল, বাগৰি কৰিল, ধৰি পেলাল। আৰু